তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো। আমি 2 তাৰিখৰ পৰাই আয়োজন কৰিছো 2 তাৰিখৰ পৰা 12 তাৰিখলৈকে আমি আয়োজন কৰিছিলো বিহু নৃত্য, ঢোল বাদন আৰু বাঁহী বাদন কৰ্মশালাৰ আয়োজন কৰিছিলো। তাত মহিলাবাসীৰ যি ৰাইজৰ যি আশীৰ্বাদ, যি মৰম চেনেহ পাই আমি নথৈ আনন্দিত হৈছো আৰু মহিলাবাসী প্ৰত্যেকজন লোকে আমালৈ পঠাইছে তেওঁলোকৰ ল'ৰা ছোৱালীসকলক আমাৰ এই কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ প্ৰত্যেকজনে পঠাইছিলে। আমি খুব আনন্দিত হৈছো আৰু 200ৰো অধিক ছাত্ৰ ছাত্ৰী আহি ইয়াত উপস্থিত হৈছিলে, আমাৰ প্ৰশিক্ষণ লৈছিলে আৰু আমি শেষৰ আজি অনুষ্ঠানত বহুতো বিশিষ্ট শিল্পীৰ দ্বাৰা আয়োজন কৰা হৈছিলে আৰু আজি অনুষ্ঠান বৰ্ণাঢ্য অনুষ্ঠানেৰে আমি আয়োজন কৰিব বিচাৰিছো। আমাৰ মহিলা হৈছিল আৰু মহিলাৰ কাৰণে এয়া প্ৰথম বিহু কৰ্মশালা আৰু ৰাইজে খুব ভাল পাইছে। মেন সাংস্কৃতিক গোষ্ঠী তেখেতসকলৰ উদ্যোগতে এই বৃহৎ কৰ্মশালাটো হ'ল আৰু আমি ষ্টুডেণ্ট হোম মিউজিক একাডেমীৰ সকলো ছাত্ৰ ছাত্ৰী টিচাৰৰ সৈতে আমি সহযোগ কৰিবলৈ চেষ্টা কৰিছো। ইতিমধ্যে আজি 12 তাৰিখ সফল সামৰণি মহিলাবাসীয়ে খুব ভাল পাইছে, তাৰ কাৰণে আমাৰ ভাল লাগিছে আৰু ভৱিষ্যতে এনেদৰে আমাৰ প্ৰশিক্ষণ বিহু কৰ্মশালা হ'ব বুলি আমি আশা কৰিছো। প্ৰথমে অসমীয়া নৱবৰ্ষৰ ৰামধেনু তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো। আমি 2 তাৰিখৰ পৰাই আয়োজন কৰিছো 2 তাৰিখৰ পৰা 12 তাৰিখলৈকে আমি আয়োজন কৰিছিলো বিহু নৃত্য, ঢোল বাদন আৰু বাঁহী বাদন কৰ্মশালাৰ আয়োজন কৰিছিলো। তাত মহিলাবাসীৰ যি ৰাইজৰ যি আশীৰ্বাদ, যি মৰম চেনেহ পাই আমি নথৈ আনন্দিত হৈছো আৰু মহিলাবাসী প্ৰত্যেকজন লোকে আমালৈ পঠাইছে তেওঁলোকৰ ল'ৰা ছোৱালীসকলক আমাৰ এই কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ প্ৰত্যেকজনে পঠাইছিলে। আমি খুব আনন্দিত হৈছো আৰু 200ৰো অধিক ছাত্ৰ ছাত্ৰী আহি ইয়াত উপস্থিত হৈছিলে, আমাৰ প্ৰশিক্ষণ লৈছিলে আৰু আমি শেষৰ আজি অনুষ্ঠানত বহুতো বিশিষ্ট শিল্পীৰ দ্বাৰা আয়োজন কৰা হৈছিলে আৰু আজি অনুষ্ঠান বৰ্ণাঢ্য অনুষ্ঠানেৰে আমি আয়োজন কৰিব বিচাৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।